যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিৱিষ্ট হৈ আছে। আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে, অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ। এই মাহত অসমত ৩৫,০০০ যুৱকৰ নিযুক্তি হ'ব, অৰ্থাৎ ৩৫,০০০ নিকা নিযুক্তিৰে ৩৫,০০০ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব। অহা ৭ তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ ৩০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে ৭ তাৰিখে ১২৫০ টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক ২৫০ টকা ৰাজসাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যে আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা ১ নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই ১০ তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই চাৰিওটা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি ১০ তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰোঁ। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ,